নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে লৈ আহিছো। বহুকেইটা ধামাকাদাৰ খবৰ আছে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো বতৰ ঠাণ্ডা কৰিলে, লাহে লাহে বৰষুণো আহিলে। মানে বৰষুণটো যাহাই ষ্টাৰ্ট হৈ গ'ল, বতৰ ঠাণ্ডা পাই গ'ল। এতিয়া পাছবেলালৈ আপোনাৰ গৰম কাপোৰ ল'ব লাগে। আপোনালোকৰ তাত তেনেকুৱা হয় নে নহয় জনাবচোন। তো খবৰ আগবাঢ়িছো খবৰটোৰ ফালে। প্ৰথমটো খবৰ ওলাইছে ভাৰতবৰ্ষৰ কৃষকসকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে। যিসকলকে নেকি PM কিষাণৰ পইচা পায়, তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। 5 অক্টোবৰ তাৰিখৰ দিনাখন PM কিষাণৰ 18 নম্বৰটো কিস্তি বেংকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব বুলি জনাইছে। তো আপোনালোকে যদি এতিয়ালৈকে PM কিষাণৰ EKYC কৰা নাই, EKYC কৰিবৰ কাৰণে যদি আপোনালোকৰ বাকি আছে, তেন্তে আপোনালোকে EKYC কৰক। 5 অক্টোবৰ তাৰিখৰ দিনাখন PM কিষাণৰ পইচা কৃষকসকলৰ বেংকৰ একাউণ্টত সোমাব। তো আপুনি যদি এতিয়ালৈকে PM কিষাণৰ EKYC কৰা নাই, ওচৰৰ যিকোনো এটা CSC চেণ্টাৰত যাওক, নতুবা আপোনালোকে যিকোনো এখন অনলাইন দোকানত যাওক, তাত আপোনালোকে EKYC কৰি লওক। তেতিয়া আপোনালোকে লাভ কৰিব 2000 টকা। 5 অক্টোবৰ তাৰিখৰ দিনাখন আহি আছে দুৰ্গা পূজা। তো সেই 2000 টকাটো দুৰ্গা পূজাত আপোনালোকে খৰচা কৰিব পাৰিব। তো দুৰ্গা পূজাৰ আগে আগে আপোনালোকক এইটো এটা খুব সুন্দৰ উপহাৰ দিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। 5 অক্টোবৰ তাৰিখে আপোনালোকে কিন্তু EKYC কৰিবলৈ নাপাহৰিব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো এটা খুবেই গুড নিউজ ওলাইছে আমাৰ ভাৰতবাসীৰ কাৰণে। এটা ৰিপৰ্টত প্ৰকাশ পাইছে যে আমাৰ ভাৰতবৰ্ষত নিবনুৱাৰ সংখ্যাটো কমিছে বুলি খবৰ ওলাইছে। এতিয়া আগতকৈ নিবনুৱা যথেষ্ট পৰিমাণৰ কমিছে বুলি আমি নিজেও অনুভৱ কৰিছোঁ। কাৰণ নিবনুৱা কমা নাই, নিবনুৱাৰ পাৰ্চেণ্টেজ হাৰটো যি নেকি শতকৰা হাৰ, তো সেই শতকৰা হাৰটো কমিছে এই কাৰণেই কাৰণ আমাৰ অসম চৰকাৰে প্ৰায় 1 লাখতকৈও অধিক চাকৰি দি দিলে। ঠিক তেনেকৈ বাকী ৰাজ্যবিলাকেও যথেষ্ট পৰিমাণৰ চাকৰি প্ৰদান কৰিছে। কেন্দ্ৰ চৰকাৰেও ঠিক তেনেকৈ যথেষ্ট পৰিমাণৰ চাকৰি প্ৰদান কৰিছে। নতুন নতুন কোম্পানীবিলাক আহিছে, কোম্পানীবিলাকত এমপ্লয়মেণ্ট বাঢ়িছে। কৰোনা মহামাৰীৰ সময়ত বহুতো লোকে চাকৰি হেৰুৱাইছিলে, জবলেছ হৈছিলে। তো কৰোনা মহামাৰী যোৱাৰ পাছতেই আকৌ কোম্পানীবিলাক ষ্টাৰ্ট হ'ল। কোম্পানীবিলাক ষ্টাৰ্ট হোৱাৰ লগে লগে কোম্পানীবিলাকত মানুহে জইন কৰিবলৈ পুনৰ সুবিধা লাভ কৰিছে। তো লাহে লাহে বেৰোজগাৰীৰ সংখ্যাটো কমিছে আমাৰ ভাৰতবৰ্ষত। বেৰোজগাৰী মানে আনএমপ্লয়ৰ সংখ্যাটো আমাৰ ভাৰতবৰ্ষত কমিছে বুলি এটা ৰিপৰ্ট ওলাইছে। আৰু এইটো এটা আমাৰ কাৰণে, আমাৰ সমাজৰ কাৰণে ভাল খবৰ। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা। তো দিল্লীত এতিয়া নতুন মুখ্যমন্ত্ৰী হ'ল। আতিশী মাৰ্লেনাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিলে। আপোনালোকক মই এইটো এইকেইদিন খবৰকেইটা জনাই আহিছোঁ। এতিয়া আতিশী মাৰ্লেনাই মুখ্যমন্ত্ৰী পদ লোৱাৰ পাছতে তেখেতে ঘোষণা কৰিছে দিল্লীৰ এতিয়া যিসকল মহিলাৰ বয়স 18 বছৰতকৈ বেছি হ'ব, যিসকল মহিলাৰ বয়স 18 বছৰতকৈ বেছি হ'ব, সেইসকল মহিলাক এতিয়া প্ৰত্যেক মাহে 1000 টকাকৈ প্ৰদান কৰিব বুলি জনাইছে। যেনেকৈ নেকি আমাৰ অসমত অৰুণোদয় আঁচনি যেনিবা 18 বছৰ পাৰ হ'লেই নাপায় আৰু তাৰ কাৰণে আপোনালোকে বিয়া পতা হ'ব লাগিব, হয়তো আপোনালোক বিধৱা মহিলা হ'ব লাগিব। এনেকুৱা ধৰণৰ ঢেৰ কিবা কিবি ক্ৰাইটেৰিয়া আছে। কিন্তু দিল্লীত তেনেকুৱা ধৰণৰ কথা নাই। 18 বছৰ ক্ৰছ হ'ল, তো তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু প্ৰত্যেককেই দিব বুলি কৈছে, প্ৰত্যেক মাহে 1000 টকাকৈ। তো দিল্লীৰ নিচিনা আমাৰ অসমতো কৰি দিব লাগে। বোলে 18 বছৰ ক্ৰছ হ'ল, তো দি দিব লাগে। বাৰু যি কি নহওক, মই কিন্তু এই যি নেকি পইচা দিয়া আঁচনিসমূহৰ মই কেতিয়াও সমৰ্থন নকৰোঁ। দিল্লী চৰকাৰেই কৰক বা অসম চৰকাৰেই কৰক বা অন্যান্য ৰাজ্যই কৰক, মই পইচা দিয়া আঁচনিবিলাক একেবাৰেই সমৰ্থন নকৰোঁ। কি কাৰণে সমৰ্থন নকৰোঁ? মানুহবিলাক এলেহুৱা হৈ যায়। এতিয়া চাওঁ, আপোনাৰ মোৰ এখন অনলাইন দোকান আছে। তো মোৰ দোকানত চাওঁ এটা CSP আছে। তাত কি হয়, আপোনাৰ যিবিলাক মানুহে নেকি কৃষকৰ পইচা পায়, তো তেওঁলোকে জানে যে কৃষকৰ পইচা বছৰেকত 3 বাৰহে পায়, 6000 টকাহে দিয়ে। এই মাহত পাই গ'ল, আকৌ নেক্সট মাহত চেক কৰিবৰ কাৰণে আহে যে কৃষকৰ পইচাটো সোমালে নেকি চাওঁচোন। মানে সিহঁতে কৃষকৰ পইচাকেইটাৰ ওপৰতে ডিপেণ্ড আৰু বাকী সেইটো পালে, অৰুণোদয় আঁচনিৰ পইচা পালে, ইটো পালে সিটো পালে, তেনেকৈ মানে চলি থাকে, কাম বন বৰ বিশেষ নকৰে। তো এইটো বেয়া কথা। মানুহৰ হেবিটবিলাক, চৰিত্ৰবিলাক বেয়া কৰি পেলাইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো সেই দিল্লীৰ পৰাই ওলাইছে। ক'লোৱে আপোনালোকক, দিল্লীৰ নতুন মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা হ'ল। আতিশী মাৰ্লেনাই মুখ্যমন্ত্ৰীৰ পদ লোৱাৰ পাছতেই কেইবাটাও তেখেতে ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে দিল্লীৰ এতিয়া কৰ্মচাৰীসকলক
কোম্পানীসমূহে মিনিমাম স্যালাৰি দিব লাগিব এটা মিনিমাম স্যালাৰি নিৰ্ধাৰণ কৰি দিছে তো সেই মিনিমাম স্যালাৰিতকৈ কম স্যালাৰি দিলে নহব এতিয়া আমাৰ অসমৰ যিসকল নেকি ধৰি লওক লৰা ছোৱালীয়ে কোম্পানীবিলাকত কাম কৰি থাকে তো কোম্পানীবিলাকে কিমান দিয়ে ডিলাৰত যদি কাম কৰা লৰা ছোৱালীবিলাক যদি ডিলাৰত লৰা ছোৱালীবিলাকে কাম কৰে তেওঁলোকক ম্যাক্সিমাম 6000 টকা মানে ষ্টাৰ্টিং প্ৰাইস 6000 টকা তাৰ পাছত কোনোবা এটা ফাইনান্স কোম্পানীত সোমালে মানে ম্যাক্সিমাম 10000 টকা তাতকৈ ওপৰ নিদিয়ে ষ্টাৰ্টিং প্ৰাইসটো নহয় তো এই ষ্টাৰ্টিং প্ৰাইস মানে যেটো নেকি মিনিমাম স্যালাৰি এমাউন্ট হেতু 18000 টকা কৰিছে নিউ জয়নিং সকলক 18000 টকা দিব লাগিব এইটো মিনিমাম স্যালাৰি তাৰ ওপৰত কিমান দিয়ে হেতু কোম্পানীয়ে ডিসাইড কৰিব কিন্তু মিনিমাম স্যালাৰি এমাউন্ট 18000 দিবই লাগিব তো আমাৰ অসম চৰকাৰে মোৰ মতে সেই নিয়মটো বান্ধি দিব লাগে আমাৰ অসমৰ যিমান বিলাক নেকি আপোনাৰ কোম্পানী আছে কোম্পানী বিলাকৰ কাৰণে এই নিয়মটো বান্ধি দিব লাগে যে মিনিমাম স্যালাৰি এমাউন্ট 18000 হ'বই লাগিব 18000 বা 15000 টকা হলেও হ'ব লাগিব তেতিয়া কি হ'ব লৰা ছোৱালী বিলাকে আৰু তেতিয়া সৰকাৰি চাকৰিৰ কাৰণে মাথা মাৰি নাথাকে কি কাৰণে মাথা নামাৰে কাৰণ প্ৰাইভেট চাকৰিৰ দৰমহা কম সেই কাৰণেহে আপোনাৰ সৰকাৰি চাকৰিলে মাথা মাৰে যদি এটা ডিসেন্ট এমাউন্টৰ স্যালাৰি পাই যায় তো তেতিয়া আৰু মাথা মৰাৰ দৰকাৰ নাই সৰকাৰি চাকৰিৰ কাৰণে প্ৰাইভেট চাকৰিয়ে কাম চলি যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে হীৰাৰ দাম 35% বাঢ়ি যাব বুলি খবৰ ওলাইছে হীৰা তো আমি বাৰু হীৰাত ইনভেস্ট কৰিব নোৱাৰো বা ধৰি লওক হীৰাৰ জৰিয়তে আমি লোনও ল'ব নোৱাৰো এটো কিয় নাজানো হীৰাটো হৈছে আমাৰ মানে বৰ্তমানৰ জুৱেলাৰীৰ ভিতৰত আটাইতকৈ দামী এটোটা মানে পদাৰ্থ হীৰাটো কিন্তু হীৰা দি লোন ল'ব নোৱাৰি গোল্ড লোন আছে হয় নহয় কিন্তু হীৰা দি লোন ল'ব নোৱাৰি বা হীৰাত আমি পইচা ইনভেস্ট কৰিব নোৱাৰো কিয় নাজানো বাৰু কিন্তু এটো কিবা কাৰণ আছে কিন্তু নোৱাৰি মানে সাবচোন আপোনালোকে সোণত আপোনালোকে পইচা ইনভেস্ট কৰিব পাৰিব কিন্তু হীৰাত আপোনালোকে পইচা ইনভেস্ট কৰিব নোৱাৰে আপোনালোকে হীৰা দি লোনও ল'ব নোৱাৰে কিন্তু সোণ দি আপোনালোকে বেংকৰ পৰা লোনও পাই যাব বা আপোনালোকে সোণত পইচা ইনভেস্ট কৰিব পাৰিব কিন্তু হীৰাত কিয় কৰিব নোৱাৰি সেইটো নাজানো বাকি যি কি নহওক হীৰাৰ দাম 35% এই কাৰণে বাঢ়িব বুলি কৈছে কাৰণ যি নেকি কেঁচা হীৰা যদি নেকি ধৰি লওক আপোনাৰ মাটিৰ পৰা খানি যি নেকি হীৰা উলিওৱা হয় কেঁচা হীৰা তো সেই কেঁচা হীৰাৰ উৎপাদন কমিছে বুলি কৈছে যাৰ কাৰণে নেকি হীৰাৰ দাম 35% ইনক্ৰিজ হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিজেপিৰ নৱনিৰ্বাচিত এমপি কংগনা ৰাণাৱতৰ ওপৰত তো কংগনা ৰাণাৱতে ফিল্ম ইণ্ডাষ্ট্ৰীটো পুৰা হেয়া তেহেলকা মছাই আহিলে ফিল্ম ইণ্ডাষ্ট্ৰীত ফ্লপ হ'ল ফিল্ম ইণ্ডাষ্ট্ৰীত লাষ্টৰ যিখন নেকি ফিল্ম কৰিছিলে কংগনা ৰাণাৱতে একেবাৰে সুপাৰ ডুপাৰ ফ্লপ হৈ গ'ল মানে বৰ ভালকৈ টিকিব নোৱাৰিলে ফিল্ম ইণ্ডাষ্ট্ৰীৰ প্ৰায়বিলাক ব্যক্তিৰ লগতে তেখেতৰ কাজিয়া পছাল তাৰ পাছত এতিয়া তেখেতে কি কৰিলে আপোনাৰ পলিটিক্সত আহি জয়েন কৰিলে নতুনকৈ এমপি হ'ল বিজেপিৰ পৰা টিকেট লৈ তেখেতে এমপি খেলিলে এমপি জয়যুক্ত হ'ল এতিয়া তেখেতে কি কৰিছে পলিটিক্সত অহাৰ পাছত তেখেতে কি কৰিবলৈ লৈছে মুখত যি আহে তাকেই তেখেতে যি বিতৰ্কিত মন্তব্য কৰিবলৈ লৈছে আজিৰ পৰা কিছুদিন পূৰ্বে কৃষকসকলক লৈ বিতৰ্কিত মন্তব্য কৰিছিলে মানে আপোনাৰ কৃষকসকলক তেখেতলোকে মানে গুণ্ডা সন্ত্ৰাসবাদীৰ লগত তুলনা কৰিছিলে তাৰ পাছত এগৰাকী CRPF জোৱানে এক চৰ মাৰিলে এতিয়া পুনৰ কৃষকসকলক লৈ কৃষি আইনক লৈ তেখেতে উল্টা পুল্টা মন্তব্য কৰিছে আৰু তাৰ পাছত কৃষি সমাজ পুৰা মানে খঙত ভৰকি উঠিলে তাৰ পাছত বিৰোধী পাৰ্টি ভৰকি উঠিলে এতিয়া অৱশেষত গৈ ক্ষমা খুজিছে এনেকুৱা ধৰণৰ কথা ভৱিষ্যতলৈ নকওঁ বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে ইয়াৰ পৰা চাগে খেৰা খাব আৰু বেছি দিন নাই তো বিজেপি যদি দেখে যে তেখেতৰ ইমেজটো বেয়া হৈছে বা বিজেপিৰ ইমেজটো বেয়া হৈছে তো খেদিব বেছি দিন নাই যেনেকৈ বলিউডৰ পৰা খেদন খালে ইয়াৰ পৰাও খেদন খাব মানে পলিটিক্সৰ পৰাও খেদন খাব যদি এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰি থাকে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক যোৱাকালিৰ খবৰত জনাইছিলোঁ যে ইউপিত এটা নতুনকৈ নিয়ম বনাই দিছে ইউপিৰ দোকানবিলাকত এতিয়া মালিকৰ নামটো একদম ডাঙৰকৈ লিখি ৰাখিব লাগিব যেনেকৈ নেকি দোকানখনৰ নামটো লিখি ৰাখে দোকানখনৰ নামৰ নিচিনাকৈ এতিয়া দোকানৰ মালিকৰ নামটো লিখি ৰাখিব লাগিব ডাঙৰকৈ যে আমুক বৰা আমুক গগৈ আমুক শইকীয়া আমুক হুছেইন আমুক সিং কিবা কিবি এইবিলাক আৰু নামটো লিখি ৰাখিব লাগিব এটা ইউপিৰ পাছতেই হিমাচলৰ চৰকাৰেও সেই একেই সিদ্ধান্ত লৈছে হিমাচলৰ চৰকাৰেও কৈছে যে হিমাচলত যিমান বিলাক নেকি দোকান পোহাৰ আছে প্ৰত্যেকখন দোকান পোহাৰে এতিয়াৰে পৰা তেওঁলোকৰ মালিকজনৰ নাম দোকানৰ সন্মুখত ডাঙৰকৈ লিখি ৰাখিব লাগিব বুলি কৈছে ডাঙৰকৈ একদম দোকানৰ সন্মুখত লিখি থব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুজৰাটৰ পৰা তো খবৰ ওলাইছে যে গুজৰাটত
কিছুদিনৰে পৰা গুজৰাটত কি হৈছে কিছু লোকে জানি বুজি ৰেল দুৰ্ঘটনা কৰিবলৈ চেষ্টা কৰিছে কোনোবা দিন যদি তেওঁলোকে ৰেলৰ চিৰি অকনমান কিবা কৰি বেকা কৰি থয় কেতিয়াবা আকৌ তাতে লোহা ভৰাই থয় মুঠৰ ওপৰত কোনোবা লোকে গুজৰাটত জানি বুজি ইচ্ছা কৰি ৰেল দুৰ্ঘটনা কৰিবলৈ চেষ্টা কৰিছে এটা কোনে সেই কামটো কৰিব বিচাৰিছে এতিয়ালৈকে ধৰা পেলোৱা নাই কিন্তু যোৱাকালি আকৌ একেই ঘটনা হৈ গৈছে যোৱাকালিও ডাঙৰ এটা লোহা চিৰিৰ মাজত থৈ দিয়া হৈছিল যাতে ৰেলখন এক্সিডেন্ট হওক কিন্তু ভাগ্য ভাল আছিল ভগৱানে যি লিখি থয় সেইটোৱে হ'ব না মানুহে যিমানে চেষ্টা নকৰক কিবা কৰিবৰ কাৰণে দুৰ্ঘটনা নহল ধুনিয়াকে বাচি গল জিতাল ৰোহা দিছিল সাইডত পৰি আছে তো যি কি নহওক তো সেইবিলাক কোনে কৰিবলৈ লৈছে নাজানো কিন্তু কেন্দ্ৰ চৰকাৰ ফালৰ পৰা কৈছে জুনেই নকৰক কিয় এই কামটো জুনেই কৰিবলৈ ট্ৰাই কৰি আছে তেখেতৰ একদম গুৰি গুষ্টি উঘালিব বুলি কৈছে একদম নিম্ন পৰ্যায়ৰ পৰা ইয়াৰ ওপৰত ইনভেষ্টিগেশ্যন চলিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰেল মন্ত্ৰালয়ৰ তৰফৰ পৰা তো আমাৰ ভাৰতবৰ্ষত যি নেকি সঘনাই ৰেল দুৰ্ঘটনাসমূহ হৈছে তো সেই ৰেল দুৰ্ঘটনাসমূহ অকনমান হ্ৰাস কৰিবৰ কাৰণে মানে ৰেল দুৰ্ঘটনা কমাবৰ কাৰণে ৰেলত এটা নতুন টেকনলজি ইনক্লুড কৰাৰ কথা কৈছিলে যেটোৰ নাম হৈছে কবজ মানে কি হৈ যায় ৰেল মেইনলি এক্সিডেন্ট বিলাক কিহৰ কাৰণে হয় আপোনাৰ আগত কৰবাত এখন ৰেল আছে আন এখন ৰেল গল যোৱাৰ পাছত গৈ পাছফালে খুনা মাৰি দিলে বা সন্মুখী টক্কৰ হল বা কোৰ্চিংত খুনা মাৰিলে তো এইবিলাক কাৰণবশতঃ ৰেল বিলাকৰ দুৰ্ঘটনা বেছি গৈ হয় আৰু সেই এক্সিডেন্ট বিলাকত মানুহ মৰাৰ চান্সেছটো বেছি গৈ থাকে তো সেই কাৰণে ৰেল মন্ত্ৰালয়ৰ তৰফৰ পৰা কি কৰিছে কবজ নামেৰে নতুনকৈ এটা টেকনলজি ইনক্লুড কৰিছে সাপোজ যেনিবা এখন ৰেল গৈ আছে আৰু সেই ৰেলখনৰ পৰা 7 কিলোমিটাৰ মান আগত যেনিবা অন্য এখন ৰেল আহি আছে ইফালৰ পৰা বা সেই ৰেলখনো যেনিবা ৰখাই থৈছে তেতিয়া কি হ'ব যিখন ৰেল গৈ থাকিব সেই গৈ থকা ৰেলখন অটোমেটিক্যালি ব্ৰেক মাৰিব বা অটোমেটিক্যালি ৰখি যাব সাপোজ যেনিবা লোকো পাইলট জনে ৰেলখন ৰখাবৰ কাৰণে পাহৰি থাকিলে তো অটোমেটিক্যালি ৰখি যাব 7 কিলোমিটাৰ নিলগত মানে 7 কিলোমিটাৰ দূৰত্বত অটোমেটিক্যালি ট্ৰেইনখন ৰখি যাব যাতে সন্মুখী সংঘৰ্ষণ হয় বা ৰেলেক যাতে খুন্দা নামাৰে তো তাৰ কাৰণে এইটো এটা নতুন টেকনলজি ইনক্লুড কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত বোলে অৰ্গেন ডোনেশ্যন কৰা মানুহৰ সংখ্যা বৃদ্ধি পাইছে বুলি জনাইছে বিগত 10 বছৰত প্ৰায় 4% মানে 4 গুণ মানুহে অত্যাধিক অৰ্গেন ডোনেট কৰিছে বুলি জনাইছে এতিয়া আপুনিও অৰ্গেন ডোনেট কৰিব পাৰে আপোনাৰ শৰীৰৰ যিকোনো অংগ আপোনালোকে ডোনেট কৰি থৈ যাব পাৰে সাপোজ আপোনালোকৰ চকু সাপোজ হৈ গল কিডনি সাপোজ লিভাৰ তো এইবিলাক অংগ আপোনালোকে কি কৰিব পাৰে ডোনেট কৰি থৈ যাব পাৰে আৰু আপোনাৰ যেতিয়া নেকি ধৰি লওক সাপোজ কিবা বেমাৰ আজাৰ হ'ব বা মৃত্যু হ'ব তেতিয়া আপোনালোকৰ সেই অৰ্গেন বিলাক ডক্টৰে উলিয়াই ৰাখি দিব তো ইয়াৰ ফলত কি হ'ব যিবিলাক মানুহ নেকি জন্মগতভাৱে ধৰি লওক চকু নাই নহয় মানে কাৰোবাৰ কিবা এক্সিডেন্টলি ধৰি লওক চকু নাই কোনোবা কিডনি ফেইলিয়াৰ মানুহ আহে বা লিভাৰ ফেইলিয়াৰ মানুহ আহে তো সেই মানুহবিলাকক যাতে বচাব পাৰে তো তাৰ কাৰণে কি কৰিছে চকু আপোনাৰ মানে অৰ্গেন বিলাক আপোনালোকে ডোনেট কৰিব পাৰে কোনোবা ব্যক্তি এজন যাতে সেই বস্তু কিটা লগাই জিআই থাকে এতিয়া চাওক বহুতো বস্তু আছে বনাব পাৰে কিন্তু ভগৱানে যেটো বডি বনাই দিলে সেই বডিত লাগি থকা পাৰ্টস বিলাক এটাও বনাব নোৱাৰে হয় না নহয় সব বস্তু অটোমেটিক্যালি ৰিপেয়াৰ হয় চকু এটা বেয়া হল লগাব নোৱাৰে চকু আপোনাৰ এবাৰে বনিব হেইটো আৰু সাইন্টিষ্টে যিমান চেষ্টা কৰিলো এই আপোনাৰ চকু বনাব নোৱাৰে কুখৰ দ্বাৰা নিৰ্মিত চকু বনাব নোৱাৰে বনাব পাৰিব ইলেক্ট্ৰনিক বনাব পাৰিব কিন্তু কুখৰ দ্বাৰা নিৰ্মিত চকু বনাব নোৱাৰে ঠিক তেনেকৈ আপোনাৰ ধৰি লওক হৈ গল আপোনাৰ কিডনি এটা বেয়া হৈ গল কিডনি বেলেগৰ পৰা আনি লগাব পাৰিব কিন্তু বেলেগকৈ কিডনি এটা বনাব নোৱাৰে তো সেই ভগৱানৰ দ্বাৰা সৃষ্টি বস্তুবিলাক আপোনালোকে ডোনেট কৰি যাব পাৰে যাতে বেলেগে সেই বস্তুটো লগাই আৰু কেইদিনমান তেখেতে জীৱনটো মজা লয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা খবৰ ওলাইছে দিল্লীৰ এইমছ মেডিকেলত এতিয়াৰে পৰা ৰবটে অপাৰেশ্যন কৰিব বুলি জনাইছে ৰবটে অস্ত্ৰোপচাৰ কৰিব বুলি জনাইছে আমেৰিকাৰ পৰা এই টেকনলজি আনিব এতিয়া দিল্লীৰ এইমছ মেডিকেলত এতিয়া আমেৰিকাৰ পৰা ৰবট আনিব আমেৰিকাৰ পৰা টেকনলজি আনিব আৰু ডক্টৰৰ পৰিৱৰ্তে এতিয়া ৰবটে অপাৰেশ্যন কৰিব তো সাপোজ যেনিবা আপোনালোকৰ কিবা এটা হল তো ৰবটে যেনিবা অপাৰেশ্যন কৰিব বুলি আপুনি গম পালে তো আপুনি বাৰু অপাৰেশ্যন কৰিবলৈ দিবনে মানে নহয় যিমানে যি হওক ৰবট হয় ভাই সেইটোত কোনো ধৰণৰ ইমোশন নাই সেই বস্তুটোত কোনো ধৰণৰ নিজা জ্ঞান নাই যেটো বস্তু মানুহে আপোনাৰ ফাংচন কৰি থৈছে তো সেই বস্তুটো অপাৰেশ্যন কৰিবলৈ দিবৰ কাৰণে অকনমান ভয় লাগিব দিয়কচোন অকনমান ৰিস্কি যেন লাগিব মানুহে কৰিলে যেটো স্যাটিসফ্যাকশন হ'ব সেইটো ৰবটে কৰিলে মানে কিবা এটা যেন ভিতৰত থাকি আহিলে
কিবা এটা যেন ভুল হৈছে তেনেকুৱা নালাগিবনে বাৰু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জম্মু আৰু কাশ্মীৰৰ পৰা জম্মু আৰু কাশ্মীৰত বিধানসভা নিৰ্বাচন হৈ গ'ল তো জম্মু আৰু কাশ্মীৰক এতিয়ালৈকে কিন্তু ৰাজ্যৰ দৰ্জা দিয়া হোৱা নাই মানে ৰাজ্য ৰূপে ঘোষণা কৰা হোৱা নাই জম্মু আৰু কাশ্মীৰক তো ৰাহুল গান্ধী অৰ্থাৎ বিৰোধী দলপতিয়ে কৈছে খুব সোনকালেই চৰকাৰে জম্মু আৰু কাশ্মীৰক কেন্দ্ৰীয় মানে ৰাজ্যৰূপে পৰিগণিত কৰক বা ৰাজ্যৰ স্বীকৃতি দিয়ক নহ'লে ৰাহুল গান্ধীয়ে ৰাজপথত ওলাই আহিব বুলি জনাইছে এতিয়া আই থিংক কেন্দ্ৰীয় শাসিত হৈছে নেকি কেন্দ্ৰই শাসন কৰে আপোনাৰ জম্মু আৰু কাশ্মীৰখনক বাকী আপোনাৰ ৰাজ্যৰূপে ঘোষণা কৰিবলৈ কৈছে ৰাজ্যৰ স্বীকৃতি দিবৰ কাৰণে আহ্বান জনাইছে ৰাহুল গান্ধীয়ে জম্মু আৰু কাশ্মীৰক আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ইউটিউবাৰ ভাস্কৰ দত্তৰ ওপৰত তো ভাস্কৰ দত্তৰ নামটো স্বপ্ননীল দাসৰ সৈতে অকণমান সাঙুৰ খাই পৰিছিলে আপোনালোকে নিশ্চয় জানে স্বপ্ননীল দাস কোন যিজনক নেকি বৰ্তমান সময়ত এৰেষ্ট কৰা হৈছে অসম আৰক্ষীয়ে তো এতিয়া ভাস্কৰ দত্তকো জেৰা কৰিছে বুলি জনাইছে দিছপুৰৰ আৰক্ষীয়ে যোৱাকালি ভাস্কৰ দত্তক জেৰা কৰা হৈছে তেখেতক স্বপ্ননীল দাসৰ সন্দৰ্ভত কিছু হয়তো খুদপুছ কৰিব স্বপ্ননীল দাসে তেখেতৰ যিটো নেকি আপোনাৰ ইনষ্টিটিউট আছিলে সেইটো প্ৰমোট কৰাইছিলে ভাস্কৰ দত্তৰ হতুৱাই তো সেইকাৰণে ভাস্কৰ দত্তকো জেৰা কৰিছে বুলি জনাইছে আৰু তাৰ লগে লগে ভাস্কৰ দত্তক এপিডি সেলৰ পৰা নিলম্বন কৰা হ'ল ভাস্কৰ দত্তক এপিডি সেলৰ পৰা নিলম্বন কৰা হ'ল তেখেতে এপিডি সেলত চাকৰি কৰি আছিল তো তেনেকুৱা চাকৰি কৰি থকাৰ অৱস্থাত তেনেকুৱা ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ প্ৰমোট কৰাৰ কাৰণে ভাস্কৰ দত্তক চাকৰিৰ পৰা নিলম্বন কৰিলে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে কেতিয়াবা যেনিবা কৰবাত ঘূৰিবলৈ গৈছে কৰবাত কেতিয়াবা ঘূৰিবলৈ গৈছে হঠাৎ আপোনালোকৰ পায়খানা লাগিলে তো আপোনালোকে কি কৰে বাৰু আপোনালোকে অবিয়াসলি চাগে সেই পায়খানা ৰখাই যেন তেনেকৈ ঘৰত আহি কৰে আৰু ঘৰত আহি পায়খানা কৰাৰ পাছত আপোনাৰ পেট বিষাব কিবা বেমাৰ আজাৰ হ'ব এনেকুৱা হয় নে নহয় আপোনালোকৰ নিশ্চয় হয় চাগে পেচাব লাগিলে বাৰু কথা নাই কৰবাত পেচাবটো কৰি দিব পাৰি কিন্তু পায়খানা লাগিলেতো য'তে ত'তে কৰিব নোৱাৰি কিন্তু বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকৰ চিন্তা নাই আপোনালোকে যেনিবা কৰবাত ঘূৰিবলৈ গৈছে আপোনালোকৰ খুব পায়খানা লাগিছে তেতিয়া আপোনালোকে কি কৰিব পাৰে ওচৰতে থকা যিকোনো হোটেলৰ টয়লেটত গৈ আপোনালোকে পায়খানা কৰিব পাৰে হেয়া 5 ষ্টাৰ হোটেলেই হওক বা যি হোটেলেই নহওক ৰেডিসন ব্লুৱে হওক বা যি হোটেলেই নহওক তাত গৈ আপোনালোকে পায়খানা কৰিবগৈ পাৰে আপোনালোকে ৰিসেপশনিষ্টক ক'ব লাগিব যে মোৰ পায়খানা লাগিছে মই টয়লেটটো ব্যৱহাৰ কৰিব বিচাৰো হয়তো তেওঁলোকে দিবৰ কাৰণে অমান্তি কৰিব পাৰে কিন্তু আপোনালোকে ভাৰতীয় আইন অনুসৰি তেওঁলোকৰ টয়লেটত গৈ পায়খানা কৰিব পাৰে আৰু আপোনালোকে কি কৰিব পাৰে তেওঁলোকে বেছিকৈ কথা কৈ থাকিলে তেওঁলোকক ক'ব পাৰে যে ইণ্ডিয়ান এক্ট 1887 অনুসৰি যদি তোমালোকে মোক তোমালোকৰ হোটেলত পায়খানা কৰিবলৈ নিদিয়া তেনে মই তোমালোকৰ লাইসেন্স কেনসেল কৰি দিম আপোনালোকৰ ওপৰত মই কেছ কৰিব পাৰিম তো এইটোটা আপোনালোকৰ কাৰণে মানে ভাল খবৰ ওলাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে JSS আনস্ক্ৰিপ্টেড নামৰ এটা ইউটিউব চেনেল আছে এগৰাকী ছোৱালীয়ে পডকাষ্ট এটা ইউটিউব চেনেল চলাই আছে পডকাষ্ট ইউটিউব মানে সমাজৰ মানুহবিলাকক মাতি আনে তো তেওঁলোকৰ লগত তেখেতে ইন্টাৰভিউ টাইপৰ ভিডিঅ'বিলাক লয় যেটো পডকাষ্ট বুলি কোৱা হয় তো এই JSS আনস্ক্ৰিপ্ট নামৰ যেটো ইউটিউব চেনেল আছে ইউটিউব চেনেলটোৰ ওপৰত এতিয়া গোচৰ ৰুজু কৰা হৈছে বুলি জনাইছে এখন এফআইআৰ ৰুজু কৰা হৈছে এই কাৰণে এফআইআৰ ৰুজু কৰা হৈছে সমাজত অন্ধবিশ্বাস কুসংস্কাৰ বিয়পোৱাৰ অভিযোগত তেখেতৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছে তো তেখেতৰ চেনেলত মানে কেইদিনমানৰ পৰা আপোনাৰ কিছুমান এনেকুৱা কন্টেন্ট আপলোড হৈছে মানে কেইদিনমানৰ পৰা বুলি নহয় কেইজনমান তেখেতে মানুহৰ ইন্টাৰভিউ লৈছিলে যি কেইজনে নেকি মানে তেনেকুৱা ধৰণৰ বহুতো কথা তেওঁলোকে কৈছিলে তো সেই কাৰণে তেখেতৰ চেনেলটোৰ ওপৰত এফআইআৰ ৰুজু কৰা হৈছে যেনে ধৰি লওক আপোনাৰ কোলা যাদু তন্ত্ৰ মন্ত্ৰ মায়ঙৰ যাদু এইবিলাকৰ ওপৰত মানে বহুতো আলাপ আলোচনা কৰা হৈছিলে তো সেই কাৰণে তেখেতৰ ওপৰত এফআইআৰ ৰুজু কৰা হৈছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতেই আমাৰ ভাৰতবাসীৰ কাৰণে এটা ভাল খবৰ ওলাইছে 5 অক্টোবৰৰ পৰা পেট্ৰল আৰু ডিজেলৰ দামটো কমিব বুলি জনাইছে এই মাহৰ 5 অক্টোবৰ তাৰিখৰ পৰা পেট্ৰল আৰু ডিজেলৰ দামটো কমিব বুলি জনাইছে খবৰ লোৱা অনুসৰি পেট্ৰল আৰু ডিজেল কোম্পানীসমূহ এতিয়া লাভত চলি আছে যথেষ্ট পৰিমাণৰ গতিকে তেওঁলোকৰ যিনেকি ধৰি লওক প্ৰফিটটো হৈ আছে ইমানকে তো তেওঁলোকে কি কৰিব এতিয়া পেট্ৰল আৰু ডিজেলৰ দামটো 5 তাৰিখৰ পৰা কমাই দিব বুলি কৈছে এটা দেখা যাওক কমালেটো ভাল লাগিব আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰত চৰকাৰে পেৰাচিটামল সহ প্ৰায় 53টা মেডিচিনৰ কোৱালিটি টেষ্ট কৰিছিলে ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা
বহুকেইটা পেৰাচিটামল বনোৱা কোম্পানী আৰু লগতে বহুতো মেডিচিন কোম্পানীৰ মেডিচিন কোৱালিটি টেষ্ট কৰিছিলে আৰু খবৰ ওলাইছে যে সেই কোৱালিটি টেষ্টত পেৰাচিটামল সহ বহুতো কোম্পানী বেন হৈছে মানে কোৱালিটি টেষ্টত পাছ কৰা নাই পেৰাচিটামল নহয় পেৰাচিটামল বনোৱা বহুতো মেডিচিন মানে সেই কোৱালিটি টেষ্টত পাছ হোৱা নাই আৰু যাৰ কাৰণে এতিয়া আমাৰ ভাৰতবৰ্ষত প্ৰায় 53টা মেডিচিন বন্ধ কৰি দিছে তাতে আপোনাৰ পেৰাচিটামল আছে তাতে আপোনাৰ লিভাৰ কি কয় ভিটামিনৰ ঔষধ আছে বহুতো এন্টিবায়োটিক মেডিচিন আছে তেনেকুৱা প্ৰায় 53 বিধ মেডিচিন আমাৰ ভাৰতবৰ্ষত বেন কৰিছে আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে মেক ইন ইণ্ডিয়াৰ ওপৰত তো আজিৰ পৰা কিছু বছৰ পূৰ্বলৈকে আমাৰ ভাৰতত যিবিলাক নেকি ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ হৈছিলে প্ৰায়বিলাক ইলেক্ট্ৰনিক সামগ্ৰী চাইনাৰ আছিল চাইনাই ইয়াতে ধৰি লওক আমাৰ ভাৰতত আহি বিক্ৰী কৰি আছিল বা ভাৰতৰ যিবিলাক বিজনেছমেন আছিল তেওঁলোকেও চাইনাৰ পৰা মালবিলাক বনাইছিলে ভাৰততে আহি বিক্ৰী কৰিছিল এতিয়াও আমাৰ ভাৰতৰ 50% বস্তু চাইনাৰ পৰাই আহে কিন্তু 50% বস্তু এতিয়া আমাৰ ভাৰততে নিজে বনাবলৈ লৈছে ভাৰতীয় বিজনেছমেন সকলে ইয়াতে ধৰি লওক আপোনাৰ ম্যানুফ্যাকচাৰিং প্ল্যান্ট বহাইছে তো ইয়াৰ একমাত্ৰ কাৰণ হৈ গল মেড ইন ইণ্ডিয়া মেক ইন ইণ্ডিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া যি নেকি মেড ইন ইণ্ডিয়া মেক ইন ইণ্ডিয়াৰ এটা ইনিচিয়েট ললে তো সেই তাৰ ফলতেই আমাৰ ভাৰতবৰ্ষত প্ৰস্তুত হোৱা বস্তুৰ সংখ্যাটো বৃদ্ধি পাবলৈ ধৰিলে এতিয়া মেক ইন ইণ্ডিয়া আৰু মেড ইন ইণ্ডিয়াৰ 10 বছৰ সম্পূৰ্ণ হ'ল বুলি জনাইছে সকলোকে কংগ্ৰেচুলেট কৰিছো সকলো ভাৰতীয়কে তো বন্ধু বান্ধৱীসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানে আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম